ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে আমাৰ বৰ্ষজোৰা এই কাৰ্যসূচী আমি সামৰণি কৰিবলৈ খুজিছোঁ। 9 তাৰিখে প্ৰাক্তন ছাত্ৰী সমাৰোহ আমি ইয়াতে উদযাপন কাৰ্যসূচী আছে। প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ ইয়াত মুকলি কৰা হ'ব। তাৰপিছতে 11 বজাত প্ৰাক্তন ছাত্ৰীসকলে তেওঁলোকৰ সমাৰোহ হ'ব। সেই সমাৰোহ সন্ধিয়ালৈকে চলিব। সাংস্কৃতিক কাৰ্যসূচীও আছে। আমি উৎসাহিত হৈছোঁ বিভিন্ন ঠাইৰ পৰা, অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা প্ৰাক্তন ছাত্ৰীসকলৰ ইয়াত সমাৰোহ হ'ব। তেখেতসকলে ইতিমধ্যে আহি ইয়াতে তেওঁলোকৰ অনুশীলন কৰি আছে। বিভিন্ন তেওঁলোকৰ গীত নৃত্য মাতেৰে মুখৰিত হৈ আহিব। আৰু 9 তাৰিখৰ পিছত 10 তাৰিখে আপোনাৰ আমাৰ এটা বিশেষ কাৰ্যসূচী আছে। আমাৰ মহাবিদ্যালয়ৰ দীৰ্ঘকালীন সময়ত থকা এগৰাকী অধ্যক্ষ স্বৰ্গীয় বীৰেন বৰকটকীদেৱৰ সোঁৱৰণত, বিশিষ্ট সাহিত্যিক বীৰেন বৰকটকীদেৱৰ সোঁৱৰণত এটা বক্তৃতা অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে। স্মৃতিধাৰা অসমৰ সহযোগত এই বক্তৃতা অনুষ্ঠানটো আয়োজন কৰা হৈছে। তাত সেই বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট বুদ্ধিজীৱী তথা বিশিষ্ট সাংবাদিক। বক্তৃতা প্ৰদান কৰিব সাম্প্ৰতিক সময়ত অসম, অসমীয়া আৰু আমাৰ ভৱিষ্যত। সেই বক্তৃতা প্ৰদান অনুষ্ঠানটো 11 বজাত 10 তাৰিখে অনুষ্ঠিত হ'ব। আৰু সেইদিনাখন সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী আছে আমাৰ বৰ্তমানৰ ছাত্ৰীসকল আৰু অতিথি শিল্পীৰ দ্বাৰা। সেইদিনাখনেই মই এটা কথা ক'বলৈ থাকি গৈছে, 2 বজাত আমি আমাৰ মহাবিদ্যালয়ে এটা অনন্য মহিলা উৎকৰ্ষ বঁটা প্ৰদান কৰি আহিছে। এই বছৰৰ যিটো বঁটা প্ৰদান, সেই বঁটা প্ৰদান কৰা হ'ব শ্ৰীযুতা অঞ্জলি মোহন চেতিয়া। তেখেত এগৰাকী বিশিষ্ট সমাজ সংগঠক, প্ৰবীণ ক্ৰীড়াবিদ আৰু সাংস্কৃতিক কৰ্মী। সেই বঁটাটি প্ৰদান কৰিব শ্ৰদ্ধাৰ ডক্টৰ অনিল শইকীয়াদেৱে। আৰু 11 তাৰিখে শেষৰ দিনাখন আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰে আমি কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। 9 বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব শ্ৰদ্ধাৰ মাখন বৰাদেৱে। তাৰ পাছতে 11 বজাত মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভা উন্মোচন কৰিব শ্ৰদ্ধাৰ কেবিনেট আমাৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। আৰু তাত উপস্থিত থাকিব সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ, তেখেত সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মাননীয় উপাচাৰ্য প্ৰফেচাৰ জিতেন হাজৰিকা ছাৰ। আৰু বিভিন্ন ব্যক্তি, বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে ইয়াত উপস্থিত থাকিব 11 তাৰিখৰ অনুষ্ঠানত। আৰু সেই অনুষ্ঠানতে আমি আপোনালোকক ক'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ যে 11 তাৰিখৰ এই অনুষ্ঠানত আমি শ্ৰদ্ধাৰ শ্ৰী যাদৱ পায়েংদেৱক প্ৰফেচাৰ অফ প্ৰেক্টিছ, নতুন শিক্ষানীতিৰ আধাৰত UGCয়ে আমাক এটা পদৰ সৃষ্টি কৰিছে, য'ত এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ে এজন বিশিষ্ট ব্যক্তিক, নিজৰ নিজৰ স্থানত যি বিশিষ্ট ব্যক্তি আছে তেখেতসকলৰ কোনোবা এজনক আমি বা দুজনকো হ'ব পাৰোঁ। এইবাৰ আমি যাদৱ পায়েংদেৱৰ সন্মতি লাভ কৰিছোঁ। তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। সেইদিনাখন আমি তেখেতৰ যিটো নিযুক্তি পত্ৰ, সেই নিযুক্তি পত্ৰ সমজুৱাভাৱে প্ৰদান কৰিম। আৰু এই প্ৰফেচাৰ অফ প্ৰেক্টিছ এই পদটিৰ অধীনত তেখেতে বছৰটোত 2বাৰ বা 3বাৰ বা 4বাৰ আহি আমাৰ ছাত্ৰীসকলৰ লগত ভাৱৰ বিনিময় কৰিব। বিভিন্ন বিষয়ত, পৰিৱেশ সংৰক্ষণৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত তেখেতে মতামতৰ আদান প্ৰদান কৰিব। আমাৰ ছাত্ৰীসকল নিশ্চিতভাৱে এই পদক্ষেপৰ দ্বাৰা লাভৱান হ'ব বুলি আমি বিশ্বাস কৰোঁ। আৰু 11 তাৰিখে সন্ধিয়া সামৰণি অনুষ্ঠান আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ। তাত অসমৰ বিশিষ্ট যশস্বী গায়িকা তৰালী শৰ্মাৰ সংগীতৰ অনুষ্ঠানেৰে আমি আমাৰ কাৰ্যসূচী অন্ত কৰিম। সকলোৰে সহযোগিতা এই চেগতে মই কামনা কৰিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।